নমস্কাৰ আমি চাৰিটা তত্ত্ব আলোচনা কৰিম বুলি এই ৮ দিনত আমি থিৰাং কৰিছিলোঁ প্ৰথমটো হ'ল ধৰ্ম গীতাৰ আলোকত তাৰ পিছত ৰিলিজিয়ন তাৰ পিছত স্পিৰিচুৱেলিটি আৰু আজি আমি আলোচনা কৰিব বিচাৰিছোঁ যোগ মানে কি যোগৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ তাৰ আগতে আমি কালি যেতিয়া অধ্যাত্মৰ বিষয়ে আলোচনা কৰিছিলোঁ একেবাৰে অধ্যাত্ম মানে আমি শেষত আহি কি সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ যে চাৰিটা তত্ত্ব প্ৰথম এটা তত্ত্ব হ'ল আমাৰ ইনাৰ ৰিয়েলিটি যেটো আমাৰ মন নহয় প্ৰাণ নহয় শৰীৰ নহয় এই শৰীৰ মন প্ৰাণ নোহোৱা যেটো উপাদান সেইটোৱে আমাৰ আসল মই সেইটোহে আসল মই আৰু সেইটো কি আমাৰ অন্তৰাত্মা আৰু আমাৰ ভিতৰত দুটা বস্তুই থাকে অন্তৰাত্মাও থাকে আমাৰ ভিতৰত স্বয়ং ব্ৰহ্মনো থাকে বুলি ভাৰতীয় জ্ঞান পৰম্পৰাই কয় আৰু সেই ইনাৰ ৰিয়েলিটিৰ প্ৰতি এৱেকেনিং জাগৰণ অধ্যাত্মৰ প্ৰথম কাম হ'ল এৱেকেনিং টু দি ইনাৰ ৰিয়েলিটি আৰু সেই ইনাৰ ৰিয়েলিটিটো স্পিৰিট হ'ব পাৰে সেলফ হ'ব পাৰে সোল হ'ব পাৰে প্ৰথম কামটো হ'ল ফাৰ্স্ট ষ্টেপ এৱেকেনিং দ্বিতীয় কামটো হ'ল এস্পিৰেশন প্ৰথম জাগৰণ অৰ্থাৎ সচেতনতা যে আমাৰ এটা ইনাৰ ৰিয়েলিটি আছে দ্বিতীয় ষ্টেপটো হ'ল দ্বিতীয় কামটো হ'ল এন ইনাৰ এস্পিৰেশন টু নো টু ফিল এণ্ড টু বি ডেট সেই যেটো আমাৰ ইনাৰ ৰিয়েলিটিটোক জনাৰ বাবে মোৰ এটা অভিপ্সা এস্পিৰেশন ইনাৰ এস্পিৰেশন সেই ইনাৰ ৰিয়েলিটিটোক অনুভৱ কৰাৰ বাবে মোৰ এটা অভিপ্সা আৰু সেই ৰিয়েলিটিটো মই নিজেই হৈ যোৱাৰ বাবে টু বি ডেট এটা অভিপ্সা এইটো হ'ল তাৰ প্ৰথম পাৰ্ট দ্বিতীয় পাৰ্টটোত কৈছে আধ্যাত্মিকতাৰ দ্বিতীয় পাৰ্টটো হ'ল টু নো দি গ্ৰেটাৰ ৰিয়েলিটি প্ৰথম পাৰ্টটো হ'ল ইনাৰ ৰিয়েলিটি সেকেন্ড পাৰ্টটো হ'ল টু নো দি গ্ৰেটাৰ ৰিয়েলিটি এই গ্ৰেটাৰ ৰিয়েলিটি কোন কেইটা গ্ৰেটাৰ ৰিয়েলিটি সেই গ্ৰেটাৰ ৰিয়েলিটিটো তিনিটা ভূমিত আছে এটা হ'ল ট্ৰান্সেন্ডেন্টাল এটা হ'ল ইউনিভাৰ্সেল আৰু এটা হ'ল আমাৰ উইদিন ইনাৰ ডিভিনিটি বা যেটো আল্টিমেট ৰিয়েলিটিক জানিব লাগিব সেই আল্টিমেট ৰিয়েলিটিটো মোৰ ভিতৰতো আছে সমগ্ৰ জগততো আছে আৰু আনমেনিফেষ্ট যেটো ট্ৰান্সেন্ডেন্টাল জগত তুৰীয় জগত বুলি কোৱা হয় সেই তুৰীয় জগততো আছে এই তিনিওজন ডিভাইনকেই মই জানিব লাগিলে প্ৰথমতে আমি কন্টেক্ট এস্টাব্লিশ কৰিব লাগিব এটা কন্টেক্ট ফাৰ্স্ট ষ্টেজত হ'ল কন্টেক্ট সেকেন্ড ষ্টেজত কাম কি সেকেন্ড ষ্টেজত কৈছে কমিউনিয়ন আৰু ইউনিয়ন অৰ্থাৎ তিনিটা কাম ওপৰত যেনেকে ইনাৰ ৰিয়েলিটিটো আছিল কি প্ৰথম জাগৰণ তাৰ পিছত এস্পিৰেশন টু নো এস্পিৰেশন টু ফিল এণ্ড এস্পিৰেশন টু বি ডেট আৰু সেই গ্ৰেটাৰ ৰিয়েলিটিটো যেটো ইউনিভাৰ্সেল ট্ৰান্সেন্ডেন্টাল আৰু উইদিন মি এই যেটো আল্টিমেট ৰিয়েলিটি বিৰাজমান হৈ আছে তাৰ হৈতে এটা আমাৰ প্ৰথম সম্পৰ্ক স্থাপন এণ্ড টু এন্টাৰ ইনটু কন্ট্ৰেক্ট দ্বিতীয় কামটো হ'ল কমিউনিয়ন মানে সাহচৰ্য বুলি কয় কমিউনিয়ন আৰু তাৰ পিছত ফাইনেলি ইউনিয়ন সেই গ্ৰেটাৰ ৰিয়েলিটিৰ হৈতে একাত্মতা বহু হাজাৰ জন্ম লাগিব পাৰে এটো এদিনত বা এটা মুহূৰ্তত হোৱাৰ কথা নহয় এইটো হ'ল তাৰ প্ৰথম পাৰ্ট এই দুটা কাম কিয় কৰিব বিচাৰিছে এই ইনাৰ ৰিয়েলিটিৰ এৱেকেনিং ইনাৰ ৰিয়েলিটিৰ এস্পিৰেশন টু নো টু ফিল টু বি ডেট আৰু গ্ৰেটাৰ ৰিয়েলিটিৰ এই তিনিটা গ্ৰেটাৰ ৰিয়েলিটিৰ প্ৰথম কন্টেক্ট তাৰ পিছত কমিউনিয়ন তাৰ পিছত ইউনিয়ন কিয় কৰিব বিচাৰিছে তাৰ নিৰ্দিষ্ট কাৰণ আছে কি কাৰণ আছে কৈছে a growth or walking into a new becoming a growth আমি বিকশিত হ'ব লাগিব কি হলৈ into a new becoming আমি এটা সম্পূৰ্ণ ৰূপে নতুন সত্তাত নিজক ৰূপান্তৰিত কৰিব লাগিব নতুন সত্তা মানে কি আকৌ নতুন সত্তা মানে কৈছে এটা নিউ বিইং নিউ সেলফ নিউ নেচাৰ প্ৰত্যেকটো নতুন হ'ব লাগিব অৰ্থাৎ কালিৰ যেটো মোৰ প্ৰকৃতি আছিল কালিৰ যেটো মোৰ সত্তা আছিল কালিৰ মোৰ যেটো মূল সত্তা আছিল সেইবোৰ নোহোৱা কৰি মই এটা নতুন সত্তা নতুন প্ৰকৃতি গ্ৰহণ কৰিব লাগিব
কেনেকৈ কৰিব লাগিব থ্ৰু ট্ৰেন্সফৰমেশ্যন থ্ৰু কনভাৰ্চন থ্ৰু টাৰ্নিং মই নিজক সেই দুটা ৰিয়েলিটিৰ প্ৰতি দৃষ্টিপাত কৰি কনভাৰ্চন কৰি ট্ৰেন্সফৰমেশ্যন কৰি আৰু এই ট্ৰেন্সফৰমেশ্যন কনভাৰ্চন আৰু টাৰ্নিংটো কেনেকৈ সম্ভৱ হ'ব এজ এ ৰিজাল্ট অফ দি এছপিৰেশ্যন যেটো এই যে ইনাৰ ৰিয়েলিটিটোক জানাৰ যিটো এছপিৰেশ্যন অনুভৱ কৰাৰ যিটো এছপিৰেশ্যন টু বি ডেট যিটো আমাৰ এছপিৰেশ্যন আৰু হ'ল কি তাৰ সৈতে যিটো কণ্টেক্ট কমিউনিয়ন আৰু ইউনিয়ন এই চাৰিটা বস্তুৰ পৰিণাম স্বৰূপে আমাৰ যিটো ৰূপান্তৰ হ'ব আমাৰ যিটো পৰিৱৰ্তন হ'ব সেই ৰূপান্তৰ আৰু পৰিৱৰ্তন মানে কি এ গ্ৰোথ অৰ ৱাকিং ইনটু এ নিউ বিকামিং আৰু নিউ বিকামিং মানে হ'ল নিউ বিইং নিউ সেলফ নিউ সেন্টাৰ এইটো হ'ল অধ্যাত্মৰ আমাৰ পৰিভাষা কিন্তু প্ৰশ্ন হ'ল ট্ৰেন্সফৰমেশ্যন কেনেকৈ হ'ব এতিয়া প্ৰশ্নটো হ'ল ট্ৰেন্সফৰমেশ্যন কেনেকৈ হ'ব কনভাৰ্চন কেনেকৈ হ'ব আমাৰ এছপিৰেশ্যনটো কেনেকৈ আমাৰ মাজত উদ্ৰেক হ'ব আমি নতুন সত্তালৈ কেনেকৈ নিজক ৰূপান্তৰিত কৰিম আমাকতো এটা মেথড লাগিব এটা প্ৰচেছ লাগিব আৰু ভাৰতবৰ্ষত বা আমাৰ বহু প্ৰচেছ আছে বহু মেথড আছে তাৰ ভিতৰত এই গোটেইবোৰ মেথড আৰু প্ৰচেছকেই আচলতে যোগা বুলি কোৱা হয় যিকোনো মেথড যিকোনো প্ৰচেছ সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে গতিকে এই যিটো আমাৰ কনভাৰ্চন টাৰ্নিং ট্ৰেন্সফৰমেশ্যন নিউ বিইং নিউ বিকামিং নিউ সেলফ নিউ নেচাৰ তালৈকে যে আমাৰ ৰূপান্তৰ হ'ব ৰূপান্তৰ হোৱাৰ বাবে আমাক এটা মেথড লাগিব এটা প্ৰক্ৰিয়া লাগিব সেই মেথড আৰু প্ৰক্ৰিয়াটোৰ নামেই কৈছে যোগ বুলি কৈছে কিন্তু কোনোবাই যদি সচেতনভাৱে সেই মেথডটো এপ্লাই নকৰে কোনোবাই যদি সচেতনভাৱে যদি সেই প্ৰক্ৰিয়াটোৰ মাজত নোসোমায় তেতিয়া কৈছে তেতিয়াও আমি ৰূপান্তৰিত হ'ম কিন্তু খুব কম পৰিমাণে হ'ম শ্ৰী অৰবিন্দই তেওঁৰ লাইফ ডিভাইনৰ প্ৰথম চেপ্টাৰটোতেই কৈছে যে আমি যে নিজক পৰিৱৰ্তিত হওঁ আমি এই যে আমি বৰ্বৰ অৱস্থাৰ পৰা আজি সমৃদ্ধ অৱস্থালৈ আহিলোঁ কেনেকৈ আহিলোঁ বা পৃথিৱীত প্ৰথম আছিলে জড় বস্তুৰ পিছত আহিল কি উদ্ভিদ জগতৰ পিছত প্ৰাণী জগতৰ পিছত মনোময় মানুহ আহিল কেনেকৈ আহিল কোনে কৰিলে কৈছে মানুহ যেতিয়ালৈকে হোৱা নাছিল অৰ্থাৎ আপ টু মেন আপ টু হোমোচেপিয়ান আপ টু মনোময় পুৰুষ তাত কিন্তু মানুহৰ কোনো কণ্ট্ৰিবিউশ্যন নাই এই দায়িত্বটো কোনে পালন কৰিছিল প্ৰকৃতিয়ে কৈছে এটা দেয়াৰ ইজ এন ইভলিউশ্যনাৰী প্ৰচেছ এটা বিৱৰ্তনৰ এটা ইভলিউশ্যনাৰী প্ৰচেছ আছে আৰু এটা কৈছে ৰিভলিউশ্যনাৰী প্ৰচেছ বিপ্লৱাত্মক ৰিভলিউশ্যনাৰী প্ৰচেছটো কি এই যে মনোময় মানুহ হ'ল মনোময় মানুহ মানে মানুহৰ মাজত চেতনা আছে কনচিয়াছ আছে এতিয়া প্ৰকৃতিয়ে অকলে ইভলিউশ্যনাৰী প্ৰয়াসটো কৰিব নোৱাৰা হৈ গ'ল যেতিয়ালৈকে সচেতন যন্ত্ৰ আৱিষ্কাৰ কৰা নাছিল তেতিয়ালৈকে প্ৰকৃতি মাতাই পৃথিৱীৰ ৰূপান্তৰটো নিজে অকলে কৰিছিল থ্ৰু হাৰ ওন মেকানিজিম কিন্তু মানুহ অহাৰ লগে লগে মানুহ মানে তেওঁৰ কনচিয়াছ ইনষ্ট্ৰুমেণ্ট গতিকে মেন নাও হেজ টু কোঅপাৰেট উইথ দি মাদাৰ নেচাৰ কনচিয়াছলি এই মাদাৰ নেচাৰৰ লগত নিজৰ ৰূপান্তৰৰ বাবে পৰৱৰ্তী বিৱৰ্তনৰ বাবে সচেতনভাৱে সহযোগিতা কৰাৰ নামটোৱেই হ'ল যোগ কিন্তু যদি কোনোবাই সচেতনভাৱে সহযোগিতা নকৰে আনকি মহাৰিষিয়ে তেওঁৰ চিন্থেচিছ অফ যোগ কিতাপখনত কৈছে আনকি অল লাইফ ইজ যোগা কৈছে সমগ্ৰ জীৱনেই যোগ কেৱল মাত্ৰ সমগ্ৰ জীৱনেই যোগ বুলি কওঁতে ইট ইজ আনকনচিয়াছ যোগ এই যে আমি স্কুললৈ আহিছোঁ কলেজলৈ আহিছোঁ পঢ়া শুনা কৰিছোঁ নানা সম্বন্ধ নানা কৰ্ম আমি যিটো সাধাৰণ জীৱন যাপন কৰিছোঁ আনকি আমি যদি সচেতনভাৱে এটা প্ৰচেছ বা এটা মেথড এপ্লাই নকৰোঁ তেতিয়াও আমাৰ অলপ ৰূপান্তৰ হৈ থাকিব কিন্তু তাত বহু ৱেষ্টেজো হয় প্ৰকৃতিয়ে বহুত সম্পৰীক্ষা কৰিব লাগে আৰু বিশেষকৈ কনচিয়াছ ইনষ্ট্ৰুমেণ্টৰ বিৱৰ্তন হোৱাৰ পিছত প্ৰকৃতিক কনচিয়াছ কোঅপাৰেশ্যন লাগে আৰু মানুহে যদি কনচিয়াছ কোঅপাৰেশ্যন নকৰে তেতিয়া কি হ'ব কৈছে প্ৰকৃতি উইল ৱেট মহাপ্ৰকৃতি ৱেট কৰিব কেতিয়ালৈ অনন্তকাললৈ ৱেট কৰিব কিন্তু সেই বুলি চিৰদিনলৈ নহয় যদি মানুহে যদি অনন্তকাললৈ যদি প্ৰকৃতিৰ বিৱৰ্তনত আমি ফুল ষ্টপ আমি কেতিয়াও টানিব নোৱাৰোঁ
কৈছে যেনেকৈ জ্বৰৰ পিছত উদ্ভিদ জগতৰ পিছত প্ৰাণী জগতৰ পিছত হোমোচেপিয়ান অৰ্থাৎ মনোময় পুৰুষ প্ৰকৃতি তাতেই সন্তুষ্ট হৈ নাথাকে প্ৰকৃতিয়ে এতিয়া মানৱতকৈ উন্নততৰ জীৱ সৃষ্টি কৰাৰ বাবে এতিয়া তৎপৰ হৈছে কাৰণ আমি যুক্তিৰে ক'ব নোৱাৰো যে বিবৰ্তন শেষ হৈ গ'ল যে মানুহ সৃষ্টি হৈ যোৱাৰ লগে লগেই যে বিবৰ্তন শেষ হৈ গ'ল বুলি আমি দাবী কৰিব নোৱাৰো যদি প্ৰাণীৰ পিছত মানুহ উদ্ভিদৰ পিছত প্ৰাণী জ্বৰৰ পিছত উদ্ভিদ হ'ব পাৰে তেনেহ'লে মানুহৰ পিছতো পৰৱৰ্তী মানুহতকৈ উন্নততৰ প্ৰজাতি বা উন্নততৰ চেতনাৰ ইয়াত এটা জাতি আবিৰ্ভাৱ হ'ব আৰু তাৰ বাবে প্ৰকৃতিয়ে এতিয়াও কৰি আছে প্ৰকৃতিৰ যিটো ইভলিউশনাৰী ৱে বাট ইট ইজ বেছি ইফেক্টিভ নহয় খুব ৱেষ্টেজ আছে তাতে খুব ৱেষ্টেজ আছে তেওঁক এতিয়া এটা কনচিয়াছ ইনষ্ট্ৰুমেণ্টৰ সহযোগিতা লাগে এই কনচিয়াছ ইনষ্ট্ৰুমেণ্টৰ সহযোগিতা ফৰ ৰূপান্তৰ ফৰ ট্ৰেন্সফৰ্মেশ্যন ফৰ উত্তৰণ দিছ ইজ হোৱাট ইজ কল্ড যোগা আৰু সেই কনচিয়াছ এফৰ্টটো যেতিয়া মেথডাইজ হ'ব যেতিয়া তাক আমি এটা প্ৰচেছ কৰিম সেইটোকে যোগা বুলি ক'ম কিন্তু আনকনচিয়াছটোকো আমি এটা ইভলিউশনাৰী ৱে আনকনচিয়াছ লেভেলতো আমাৰ এই ৰূপান্তৰটো হয় কিন্তু ভাৰতবৰ্ষই এই ৰূপান্তৰৰ গতিটো ত্বৰান্বিত কৰাৰ বাবে কিছুমান এফৰ্ট তৈয়াৰ কৰিছিল মেথডাইজ এফৰ্ট গতিকে সেইটোকে যোগ বুলি কৈছে আৰু ভাৰতবৰ্ষত যোগ বহু ধৰণৰ যোগ আছে কেৱল আসন আৰু প্ৰাণায়ামেই যোগ নহয় আসন আৰু প্ৰাণায়াম একেবাৰে ওল্ডেষ্ট ফৰ্ম অফ যোগ ওল্ডেষ্ট ফৰ্ম not the latest form of যোগ ভাৰতীয় দৰ্শনত তোমালোকে অধ্যয়নত কৰবাত কেতিয়াবা পাবও পাৰা আমাৰ প্ৰথমতে যদি আমি যোগৰো যদি যিমান কেইটা ভাৰতবৰ্ষত যোগ পদ্ধতি আছে সেইবোৰৰ প্ৰতি যদি দৃষ্টিপাত কৰো দেখা পাম সেইকেইটাও বিবৰ্তনৰ কথা কাৰণ প্ৰথমতে মানুহৰ মাজত মন বিকশিত হোৱা নাছিল বুদ্ধি বিকশিত হোৱা নাছিল একেবাৰে আমাৰ প্ৰথম অৱস্থাত গতিকে মন আৰু বুদ্ধিক কেন্দ্ৰ কৰি আধাৰ কৰি যন্ত্ৰ কৰি যোগপন্থা আৱিষ্কৃত হোৱা নাছিল প্ৰথমতে কিহৰ ওপৰত ভিত্তি কৰি আমাৰ শৰীৰ বডি আৰু আমাৰ প্ৰাণ আৰু শৰীৰক বেছ কৰি যোগ পদ্ধতি প্ৰথম ভাৰতবৰ্ষত আৱিষ্কৃত হৈছিল যোগ পদ্ধতি মানে সচেতন প্ৰয়াস প্ৰচেছ মেথডাইজ এফৰ্ট আৰু সেই প্ৰয়াসটোক কোৱা হয় হঠ যোগ বুলি কোৱা হয় যেটো আমাৰ পপুলাৰ আমি যেটো যোগ বুলি ক'লে বুজো আসন আৰু প্ৰাণায়ামক লৈ প্ৰাণায়াম মানে হল আমাৰ প্ৰাণতত্ত্বৰ ওপৰত নিয়ন্ত্ৰণ যেটো শৰীৰ আৰু প্ৰাণ আসনটো হল শৰীৰক লৈ এইটো হল আমাৰ বিবৰ্তনৰ প্ৰথম পৰ্যায়ৰ একেবাৰে আৰ্লিয়েষ্ট যোগা ফৰ্ম হঠ যোগ বুলি তাক কয় হঠ যোগৰ পিছত কি যোগ আহিছে পতঞ্জলিৰ নাম আমি শুনিছো পতঞ্জলিৰ অষ্টাংগ যোগা অষ্টাংগ মানে তাত আঠটা তত্ত্ব আছে আঠটা অংগ আছে সেই আঠটা অংগৰ ভিতৰত ছয়টা অংগই নন প্ৰাণায়াম এণ্ড নন আসন মাত্ৰ আৰু ভাৰতৰ বিবৰ্তনৰ যিকোনো পদ্ধতিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য কি বেদৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষত এই উপনিষদসমূহ সৃষ্টি হৈছিল উপনিষদৰ সাৰ হিচাপে গীতা সৃষ্টি হৈছিল বা পৰৱৰ্তী অৱস্থাৰ বেদান্ত দৰ্শনৰ ব্ৰহ্মসূত্ৰ ইত্যাদি হৈছিল আকৌ গীতাৰ পিছত আমাৰ পুৰাণসমূহৰ সৃষ্টি প্ৰত্যেকটো পৰৱৰ্তী সময়ৰ বিবৰ্তনে পূৰ্বৱৰ্তী বিবৰ্তনৰ যিটো মূল সাৰাংশটো অন্তৰ্ভুক্ত কৰি লয় নিজৰ মাজত ঠিক সেই ধৰণে পতঞ্জলিয়েও হঠ যোগাৰ আসন আৰু প্ৰাণায়ামৰ ভিতৰত যিকেইটা একেবাৰে মুখ্য সকলোবোৰ তেওঁ নাই লোৱা সিলেক্টেড পতঞ্জলিৰ যোগ পদ্ধতিত অষ্টাংগ যোগৰ ভিতৰত আসন আৰু প্ৰাণায়াম দুটা অংগ বাকি কি আছে যম নিয়ম ধ্যান ধাৰণা তাৰ পিছত কি কৈছে প্ৰত্যাহাৰ আৰু সমাধি এই ছয়টা আৰু বাকি দুটা হল আসন আৰু প্ৰাণায়াম কিন্তু বাট সিলেক্টেড তেনেহলে পতঞ্জলিৰ বাকি যিকিটা ছয়টা যম আৰু নিয়ম মানে হল হোৱাট টু ডু হোৱাট নট টু ডু তাৰ পিছত ধ্যান আৰু ধাৰণা ধ্যান মানে যেটো আমি মেডিটেশনৰ কথা কওঁ ধ্যান আৰু কি কয় ধাৰণা আৰু তাৰ পিছৰটো হল প্ৰত্যাহাৰ আৰু সমাধি আচ্ছা তেতিয়া হলে আমি এটা লক্ষ্য কৰিছো আসন আৰু প্ৰাণায়ামটোহে কেৱল শৰীৰ আৰু প্ৰাণৰ লগত জড়িত দুটা পদ্ধতি বাকি ছয়টা আমাৰ মনৰ লগত জড়িত কাৰণ শৰীৰ আৰু মনৰ পিছত বিকশিত হৈছে কি আমাৰ মন তত্ত্ব কিন্তু একেবাৰে মন তত্ত্বটো কিন্তু পতঞ্জলিয়ে লোৱা নাই
যদি আমি পতঞ্জলিৰ যোগ পদ্ধতিৰ যদি প্ৰথম সূত্ৰটো যদি পঢ়ো তাত কৈছে চিত্তবৃত্তি নিৰোধ বুলি কৈছে যোগা মানে কি চিত্তবৃত্তি নিৰোধ চিত্ত মানে কি মনৰ যিটো ৰিয়েল ষ্টাফটো মনৰ যিটো একেবাৰে যিটো বেসিক যিটো এসেন্স কব পাৰো আমি মনৰ সোলটো বুলি কব পাৰো মনৰ সোল মানেই হল চিত্তবৃত্তি চিত্তবৃত্তিৰ পিছত আছে মানসৰ পিছতহে বুদ্ধি বুলি কয় আমাৰ যিটো গতিকে পতঞ্জলিয়ে ইনস্ট্ৰুমেন্ট হিচাপে মূলত লৈছিল চিত্তবৃত্তিটো not exactly মন আৰু চিত্তবৃত্তি কি বুলি ক'ব লাগিব আমি staff of the mind অৰ্থাৎ মনৰ যিটো এসেন্সটোক লৈ তেওঁ কাম কৰিছিল কাৰণ তেওঁৰ ভিত্তি আছিল কি যে আমাৰ সমগ্ৰ চিন্তা কৰ্মৰ উৎসটো তেওঁ মনৰ চিত্তবৃত্তিটো বুলি ভাবিছিল কিন্তু তাৰ সমানে হঠ যুগৰ বিৱৰ্তনৰ যিটো নিৰ্যাস সেইটোকো তেওঁৰ যোগ পদ্ধতিটোত তেওঁ অন্তৰ্ভুক্ত কৰি লৈছিল পৰৱৰ্তী সময়ত আমাৰ বুদ্ধি বিকশিত হ'ল অৰ্থাৎ শৰীৰ প্ৰাণ চিত্তবৃত্তিৰ পিছত মন বিকশিত হ'ল মন বিকশিত হোৱাৰ লগে লগেই মনক কেন্দ্ৰ কৰি এটা নতুন যোগপন্থা আবিষ্কৃত হ'ল মন আৰু বুদ্ধিক লৈ সেইটো যোগপন্থা কি আমাৰ জ্ঞান যোগত আৰু আসন প্ৰাণায়াম যম নিয়ম বা ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধিৰ সেইবোৰ কথা নাই আসন প্ৰাণায়ামৰ কথা নাই জ্ঞান যুগত আমাৰ বুদ্ধি অৰ্থাৎ জ্ঞান তত্ত্বৰ জৰিয়তে জ্ঞানৰ জৰিয়তে সেই যোগপন্থাই কয় যে সেইভাবে যে গীতাত চতুৰ্থ অধ্যায়ত কৈছে যে নহি জ্ঞানেন সহ পবিত্ৰম যে জ্ঞানৰ সমান পবিত্ৰ কোনো বস্তু নাই থ্ৰু নলেজৰ জৰিয়তে জ্ঞানৰ জৰিয়তেই এই যিটো কনভাৰ্সন আমাৰ ট্ৰান্সফৰমেশ্যন বা যিটো আমি যিটো কনভাৰ্সন টাৰ্নিং কনভাৰ্সন ট্ৰান্সফৰমেশ্যন হ'ব বুলি তেওঁলোকে বিশ্বাস কৰে সেই যোগ পদ্ধতিটোৱে জ্ঞান যোগ বুলি কোৱা হৈছে জ্ঞান যুগৰ পিছত পৰৱৰ্তী সময়ত কি হ'ল জ্ঞানৰ লগে লগে সমানে আমাৰ কি বিকশিত হ'ল আমাৰ সংকল্প শক্তি উইল পাৱাৰ আমি কৰিব খোজো কিবা কাম কৰিব খোজো কোনোবা অধ্যাপক কোনোবা শিক্ষক কোনোবা ৰাজনৈতিক নেতা সেইভাবে মহাৰিষিয়ে কৈছে সমগ্ৰ জীৱনেই যোগ গতিকে তাৰ পিছত আমাৰ সংকল্প শক্তিক লৈ এটা যোগপন্থা ভাৰতবৰ্ষত বিৱৰ্তিত হ'ল সংকল্প উইল পাৱাৰ এই যে আমি কাম কৰাৰ বাবে যে আমাৰ এটা সংকল্প আমি কিবা কৰিব বিচাৰো আৰু সেইটোকে ভাৰতবৰ্ষই কৈছে কৰ্মযোগা কাৰণ তাক নিয়ন্ত্ৰিত কৰিব লাগিব ৰেগুলেটেড কৰিব লাগিব তাক এনলাইটেন কৰিব লাগিব আলোকিত কৰিব লাগিব যাতে থ্ৰু কৰ্ম I can become a new person I can become a new self I can have a new nature গতিকে কৰ্মযুক্ত হ'ল আমাৰ সংকল্প শক্তি মানুহৰ ভিতৰত থকা যেটো উইল পাৱাৰক ইনস্ট্ৰুমেন্ট হিচাপে লৈ কৰ্মযোগা গঢ়ি উঠিল ভক্তিযুক্ত কি তেনেহলে আমাৰ মনক তেনেহলে আমি যদি একেবাৰে প্ৰথমৰ পৰা চাও শৰীৰ আৰু প্ৰাণক লৈ এটা যোগপন্থা এক্সক্লুসিভলি হঠ যোগা তাৰ পিছত অষ্টাংগ যোগাত শৰীৰ প্ৰাণক তেওঁ বাদ দিয়া নাই শৰীৰ প্ৰাণৰ লগত চিত্তবৃত্তি not exactly the mind কিন্তু তাৰ পৰৱৰ্তী যেটো বিৱৰ্তন হৈছে মনক কেন্দ্ৰ কৰি যোগপন্থা মন বুদ্ধি ইত্যাদি কেন্দ্ৰ কৰি হেতু হল জ্ঞান যোগা তাৰ পিছত মানুহৰ সংকল্প শক্তিক লৈ কৰ্ম যোগা তাৰ পিছত আমাৰ হৃদয়ত আমাৰ আৰু কি বৃত্তি আছে হৃদয় এটা বৃত্তি আছে হৃদয়ৰ বৈশিষ্ট্য কি ভক্তি তত্ত্ব সমৰ্পণ সাৰেন্ডাৰ ভক্তি এই সাৰেন্ডাৰ আৰু ভক্তি তত্ত্বক লৈ গঢ়ি উঠিছে কি আমাৰ ভক্তি যোগা গীতাই কিন্তু জ্ঞান কৰ্ম আৰু ভক্তিৰ মাজত সিনথেসিস কৰিছে গীতা ইজ নট এক্সক্লুসিভলি জ্ঞান যোগা গীতা ইজ নট এক্সক্লুসিভলি ভক্তি যোগা গীতা ইজ নট এক্সক্লুসিভলি কৰ্ম যোগা গীতাই তিনিটাৰ মাজত সমন্বয় কৰিছে সেই বিষয়ে আমি পৰৱৰ্তী অহা মাহত লাগিলে আমি কম যে গীতাই তিনিটা যোগৰে সমন্বয় কৰিছে যেনেকৈ পতঞ্জলিয়ে হঠ যোগ আৰু তেওঁৰ নিজৰ যুক্তৰ মাজত সমন্বয় কৰিছিল তেনেকৈ জ্ঞান ভক্তি আৰু কৰ্মযোগৰ মাজত গীতাই সমন্বয় কৰিছিল সেইভাবে গীতাত জ্ঞানৰ কথাও আছে কৰ্মৰ কথাও আছে ভক্তিৰ কথাও আছে এই পাঁচটাক ভাৰতবৰ্ষই বৈদিক যোগ বুলি কৈছে বেদিক যোগা বুলি কৈছে তেনেহলে কি ভাৰতবৰ্ষত নন বেদিক যোগাও আছে নেকি ইয়েস এটা নন বেদিক যোগাও আছে নন বেদিক যোগা আৰু বেদিক যোগাৰ মাজত পাৰ্থক্য কি হঠ যোগা যিমানেই শৰীৰ আৰু প্ৰাণক লৈ গঢ়ি নুঠক কিয় পতঞ্জলিৰ যোগপন্থা চিত্তবৃত্তিক লৈ গঢ়ি নুঠক কিয়
বা জ্ঞান যোগা মন আৰু বুদ্ধিক লৈ, কৰ্ম যোগা উইল পাৱাৰক লৈ, ভক্তি যোগা ভক্তি তত্ত্বক লৈ, ইয়াৰ মূল বিষয়বস্তুটো কিন্তু জ্ঞান তত্ত্বই। আৰু সি ত্যাগৰ কথা কয়। জ্ঞান আৰু ত্যাগ, বৈদিক যোগাৰ মূল যিটো বৈশিষ্ট্য হ'ল জ্ঞান আৰু ত্যাগ, অৰ্থাৎ নলেজ এণ্ড ৰিনাউন্সিয়েশ্যন। কিন্তু ভাৰতবৰ্ষত এটা যোগপন্থা আছে, যিটো যোগপন্থাৰ নাম ক'লে কিছু কিছু মানুহে নাক কোচায়। কিন্তু শ্ৰী অৰবিন্দৰ মতে কৈছে গীতাৰ যোগতকৈও সাহসী প্ৰয়াস আছিল বুলি কৈছে, যে বেদৰ আচল উদ্দেশ্যক, বেদৰ আচল লক্ষ্যক, ভাৰতৰ যিটো আচল জীৱনব্ৰতক লক্ষ্যত উপনীত কৰাবলৈ চেষ্টা কৰা সাহসী যোগপন্থাটোৰ নাম আছিল, সেইটোক তেওঁ কৈছে তান্ত্ৰিক যুগ বুলি কৈছে, তন্ত্ৰৰ যুগ। তেনেহ'লে তন্ত্ৰৰ যুগটোক কিয় বৈদিক যুগ বুলি ধৰা নহয়? তন্ত্ৰৰ যুগত পদ্ধতিটো ত্যাগ নহয়, ভোগ। ইনষ্ট্ৰুমেণ্ট ইজ নট জ্ঞান বাট শক্তি, পাৱাৰ। অৰ্থাৎ তন্ত্ৰৰ যুগৰ মূল যিটো মুদাস, যিটো তাৰ স্তপাৰেণ্ডি আছিল তন্ত্ৰৰ যুগৰ, যে আমি শক্তি, ভিতৰত থকা শক্তিক বিকশিত কৰিম। আৰু সেই শক্তিৰ জৰিয়তে মই পৰৱৰ্তী সময়ত সুযোগ পালে আমি ক'ম, আমাৰ ভিতৰত মই প্ৰথম দিনাই কৈছিলোঁ 7টা চেণ্টাৰ আছে। সেই চেণ্টাৰবোৰ যেতিয়ালৈকে মই অপেন কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই ভিতৰত ইনাৰ মাইণ্ড, ইনাৰ প্ৰাণ, চাটল শৰীৰৰ লগত, মনোময় পুৰুষ, প্ৰাণময় পুৰুষ, অন্নময় পুৰুষ, মোৰ চাইকিক বিং, মোৰ অন্তৰাত্মাৰ লগত মই তেতিয়ালৈকে সম্বন্ধ স্থাপন কৰিব নোৱাৰোঁ। তন্ত্ৰৰ যুগত তেওঁলোকে আমি যিবোৰ বস্তুক সাধাৰণতে অধ্যাত্মৰ সাধনাত বা যোগৰ সাধনাত যিবোৰ বস্তুক আমি অন্তৰায় বুলি ভাবোঁ, আমি যিবোৰ বস্তুক অবষ্ট্ৰাকশ্যন বুলি ভাবোঁ, তন্ত্ৰই ঠিক কৰিলে মই এইবোৰকেই যোগৰ সহায়লৈ ৰূপান্তৰিত কৰিম, যোগৰ সহায়লৈ ৰূপান্তৰ কৰিম। শ্ৰী অৰবিন্দই কৈছে তন্ত্ৰ ইভেঞ্চুৱেলি ফেইল হৈছিল, তন্ত্ৰ অকৃতকাৰ্য হৈছিল। কিয়? তন্ত্ৰৰ এটা ত্ৰুটি আছিল। কি তন্ত্ৰৰ ত্ৰুটি আছিল? এই 7টা চেণ্টাৰ, আমাৰ এটা চেণ্টাৰ আছে ইয়াত, এটা ইয়াত, এইটো আজ্ঞা চক্ৰ বুলি কয়, এইটোক বিশুদ্ধ চক্ৰ বুলি কয়, এইটোক সহস্ৰদল পদ্ম বুলি কয়। আৰু তাৰপিছত যিটো হাৰ্টত তাতে এটা কেন্দ্ৰ আছে, এইটোক কয় অনাহত চক্ৰ। অনাহত মানে সি আহত হোৱা নাই কোনোদিন। তাৰপিছত আমাৰ নাভিৰ সমস্তৰত চেণ্টাৰ এটা আছে, সেইটোক মণিপুৰ বুলি কয়। আৰু যে নাভি আৰু আমাৰ ছেক্স চেণ্টাৰৰ মাজত এটা আছে চেণ্টাৰ, সেইটোক কয় স্বাধিষ্ঠান বুলি কয়, স্বাধিষ্ঠান। আৰু একেবাৰে আমাৰ ছেক্স চেণ্টাৰত কয় মূলাধাৰ বুলি কয়, মূলাধাৰ বুলি কয়। এতিয়া ভাৰতীয় যোগ পদ্ধতিবিলাকত, আনকি জ্ঞান যোগ, কৰ্মযোগ, ভক্তি যোগ, পতঞ্জলিৰ যোগ, সকলোতেই এই কেন্দ্ৰবোৰ খোলাৰ কামেই কৰে। তাৰ যিটো মেকানিজিম, যিটো প্ৰচেছ, তাৰ যিটো মেথড, বেচিকেলি ভিতৰৰ শক্তিটো যদি উন্মেষ কৰিব লাগে, এই চেণ্টাৰবোৰ লগ হৈ আছে। সিমানখিনি খোলা থাকে আমাৰ সাধাৰণ জীৱন যাত্ৰাৰ বাবে যিমান প্ৰয়োজন, অতি কম তাৰ মাজৰ পৰা সোঁত প্ৰবাহিত হয়। তাক সচেতনভাৱে খোলাৰ কাম কৰিব লাগে, তেতিয়াহে আমি হায়াৰ লাইট, হায়াৰ পাৱাৰৰ লগত সম্বন্ধ হয়। নহ'লে আমাৰ মাজত কিছুমান ব্যক্তি যে অতি মেধাৱী আছে, কিছুমান ব্যক্তি অলপ মূঢ় হৈ থাকে। কিয়? এই চেণ্টাৰটো কিমান পাৰ্চেণ্ট কাৰ অপেন হৈ আছে সেইটোৰ ওপৰত। কাৰণ প্ৰত্যেকৰে কৈছোঁ যে আমাৰ চেতনাৰ পৰ্যায় ভিন্ন ভিন্ন, চেতনাৰ পৰ্যায়। তন্ত্ৰই ভুল কৰিলে ক'ত? শ্ৰী অৰবিন্দৰ যিটো যোগপন্থা বিশিষ্ট, মই সেই বিষয়ে আলোচনা নকৰোঁ। শ্ৰী অৰবিন্দৰ যোগপন্থাটো মূলতঃ তেওঁ এই বৈদিক যোগ আৰু নন বৈদিক যুগৰ মাজত সমন্বয় কৰিছে। তেওঁ পদ্ধতিটো লৈছে বেদান্তিক, কিন্তু লক্ষ্যটো লৈছে তন্ত্ৰৰ। তন্ত্ৰৰ পদ্ধতিটো নাই লোৱা, তন্ত্ৰৰ লক্ষ্য লৈছে। কিয় তন্ত্ৰৰ লক্ষ্য লৈছে মই ক'ম, কিন্তু তেওঁ পদ্ধতিটো লৈছে, তেওঁৰ পদ্ধতিটো হ'ল বেদান্তিক, অৰ্থাৎ নলেজ। কিন্তু যিটো তেওঁৰ লক্ষ্যটো, কিন্তু তেওঁ তন্ত্ৰৰ লক্ষ্য লৈছে। সেই বিষয়ে বাৰু মই ক'ম। শ্ৰী অৰবিন্দই কৈছে তন্ত্ৰৰ দুটা বস্তু, তন্ত্ৰৰ প্ৰচেছটো কৈছে যে আমাৰ গীতাতকৈও সাহসী প্ৰয়াস বুলি কৈছে। কিয় গীতাতকৈ সাহসী প্ৰয়াস? গীতাই কৈছে যে আমাৰ ছাৰফেচ পাৰ্চনেলিটিটোহে ৰূপান্তৰিত কৰিব যত্ন কৰিছিল। আমাৰ যিটো ইনাৰ, আমাৰ যিটো অকাল্ট পাৰ্চনেলিটি আছে, অৰ্থাৎ আমাৰ যিটো ছাবকনচিয়াছ, আমি যিটো অৱচেতনা বুলি কওঁ, কৈছে আমাৰ সকলো ব্যক্তিত্বৰ ডাৰ্কনেছ, যিটো আমি গাড়ীৰ যেনেকৈ স্কুটাৰ যিবিলাকে চলাই, এই যে প্লাগ যে চাফা কৰিব লাগে, কাৰ্বন জমা হয়, আমাৰ বেমাৰ আজাৰ, আমাৰ হিংসা, দেশ বিদ্বেষ, সকলোৰে চ'ৰ্চটো হ'ল আমাৰ অৱচেতনা, ছাবকনচিয়াছনেছ।
গীতাই সাবকনসিয়াসনেছটোক টাচ কৰা নাছিলে গীতাই আমাৰ অকল আউটৱাৰ্ড পাৰ্সনেলিটিটো সাৰফেস পাৰ্সনেলিটিটো কিন্তু তন্ত্ৰই এই সাবকনসিয়াছত গৈ সেইবোৰ বস্তু ৰূপান্তৰিত কৰিবলৈ যত্ন কৰিছিল আৰু কৰা কাৰণে তন্ত্ৰই ভুল কৰিলে ক'ত বুলি কৈছে চেণ্টাৰবোৰ তলৰ পৰা খুলিলে তন্ত্ৰৰ পদ্ধতিটো তেওঁ প্ৰথম মূলাধাৰৰ চেণ্টাৰটো ওপেন কৰিবলৈ যত্ন কৰে তন্ত্ৰৰ যিটো বিশিষ্ট পদ্ধতিটো তাৰ পিছত স্বাধিষ্ঠান তাৰ পিছত মণিপুৰ তাৰ পিছত অনাহত তাৰ পিছত বিশুদ্ধি তাৰ পিছত আজ্ঞা চক্ৰ তাৰ পিছতে সহস্ৰদল কিন্তু শ্ৰী অৰবিন্দৰ যোগপন্থাত কি কৰিছে তেওঁ তলৰ চেণ্টাৰ গীতা খোলা নাই সেই গীতা খুলিব যত্ন কৰা নাই তেওঁৰ যিটো পদ্ধতি হ'ল তেওঁ এই চেণ্টাৰটো খুলিব বিচাৰিছে আৰু এই চেণ্টাৰটো কৈছে বাকিবিলাক চেণ্টাৰ তাৰ সময় হলে কি স্বয়ংক্ৰিয়ভাৱে খোল খাব কিয় তেওঁৰ মূল উদ্দেশ্যটো হ'ল যে ওপৰৰ চেণ্টাৰটো যদি খুলি দিব পাৰো তাৰ হায়াৰ কনসিয়াসনেছৰ লগত ৰিলেচন হ'ব ওপৰৰ চেণ্টাৰটোৰ কাম হ'ল উচ্চতৰ চেতনাৰ লগত কাম তেতিয়া তাৰ ভিতৰত উচ্চতৰ চেতনা সত্তাৰ ভিতৰত প্ৰবাহিত হ'ব কাৰণ যোগ মানে প্ৰচেছ আৰু মেথডলজি তাৰ পিছত তেওঁ এই চেণ্টাৰটো খুলিব বিচাৰিছে কিয় কালি আমি যেটো আলোচনা কৰোতে কৈছিলো যে উপনিষদে কি কৈছে এই অঙ্গুষ্ঠ মাত্ৰ পুৰুষ যেটো আমাৰ জীৱাত্মাৰ প্ৰতিনিধি জীৱাত্মা হ'ল ব্ৰহ্মনৰ সনাতন অংশ ক'ত থাকে বুলি কৈছে হৃদয়ৰ তলত থাকে বুলি কৈছে হৃদয়টো যদি অনাহত চক্ৰটো যদি ওপেন কৰি দিব পৰা যায় অৰ্থাৎ এই দুইটাৰ যুগলবন্দীত যে ওপৰৰ উচ্চতৰ চেতনা আৰু যেটো আমাৰ নিজৰ ওন সোল এই দুইটাৰ যুগলবন্দীত মোৰ বাবে যেটো প্ৰয়োজনীয় সেই প্ৰয়োজনীয় কোনটো চক্ৰ কেতিয়া খুলিব লাগিব কি খুলিব লাগিব এই দুইটা চক্ৰ অৰ্থাৎ মাই অন্তৰাত্মা আৰু যেটো হায়াৰ কনসিয়াসনেছ মোৰ সত্তাৰ ভিতৰলৈ প্ৰবাহিত হ'ব এই দুটাই ঠিক কৰিব কিন্তু তন্ত্ৰই কৰিলে কি তলৰ পৰা চেণ্টাৰবোৰ খুলিলে আৰু তন্ত্ৰৰ পদ্ধতিটো কি শক্তি যেতিয়া তোমালোকে কল্পনা কৰাচোন এজন ধৰা বোলে 5000 কোটি টকাৰ এজন উদ্যোগপতি হঠাৎ তেওঁ ঢুকাই গ'ল দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মাত্ৰ এজন 12 বছৰীয়া বা 14 বছৰীয়া ল'ৰা আছিল 14 বছৰীয়া ল'ৰা সেই 5000 কোটি টকাৰ মালিক হৈ গ'ল এই 5000 কোটি টকাৰ মালিক 14 বছৰীয়া ল'ৰাজন যদি হৈ যায় 5000 কোটি টকাক জানো সম্ভালিব পাৰিব সেই মেচুৰিটি জানো হৈছে সেই উচ্চতৰ চেতনা জানো তাৰ আহিছে ইভেন্টুৱেলি ফেইল হ'ব ঠিক তন্ত্ৰই কৈছে আমাৰ যেটো মূলাধাৰটো খুলিবলৈ গ'ল এই যেটোক আমি কি বুলি কওঁ আমি যে কুণ্ডলনী জাগ্ৰত কৰা বুলি কওঁ অৰ্থাৎ কুণ্ডলনী মানে পাক খাই আছে আমাৰ সমস্ত শক্তিৰ মূল সোৰ্সটো হ'ল যেটো আমাৰ সেক্স চেণ্টাৰটো এই মূলাধাৰটোত শক্তিটো কুণ্ডলনীৰ দৰে পাক খাই আছে এই শক্তিটো তেওঁলোকে প্ৰথম মেনিফেষ্ট কৰে আৰু যেতিয়া তন্ত্ৰৰ সমৃদ্ধ যুগৰ সময়ত যেতিয়া মূলাধাৰটো ওপেন কৰে তেতিয়া লৰা ছোৱালীক আনকি চাবও নিদিছিলে ইমান পাৱাৰ মেনিফেষ্ট হয় মানে যাতে ওপৰৰ চেণ্টাৰবোৰ নখলালৈকে এটা ৰুমৰ ভিতৰত বন্ধ কৰি থৈ দিয়ে কাৰণ তন্ত্ৰৰ পদ্ধতিটোত মূল পাৱাৰৰ খেলা আৰু লগত তেওঁলোকৰ পদ্ধতিটো ত্যাগ নহয় ভোগ যে জগতৰ যিমান বস্তু ভোগৰ মাজেৰে মোৰ যেটো অধ্যাত্মৰ যেটো ইপ্সিত লক্ষ্যত হম মই তাতে গৈ পেলাই হম উপনীত কিন্তু বেদান্তৰ যুক্তিটাৰ ওয়ে আছিলে ত্যাগ এইটো ভোগ কিয় সচেতনভাৱে লৈছিলে সেইটো পদ্ধতি কিয় ভোগ ইজ নৰ্মেলি কনসিডাৰ্ড টু বি এন অবস্টাকল যে জ্ঞান পোৱাৰ ক্ষেত্ৰত ভোগক আমি এটা অবষ্ট্ৰাকশন হিচাপে লওঁ কিয় সাহসী প্ৰয়াস বুলি কৈছে তন্ত্ৰই যিবোৰ আমাৰ অন্তৰাইবোৰকেই এটা ইনষ্ট্ৰুমেণ্টলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল সেইভাবে সাহসী প্ৰয়াস কিন্তু কৈছে ইভেন্টুৱেলি তন্ত্ৰ ফেইল হ'ল কিয় তন্ত্ৰই যেটো আসল শক্তি এই যে মই কৈছো আত্মনৰ বিপৰীতটো কি মায়া পুৰুষৰ বিপৰীতটো কি প্ৰকৃতি ঈশ্বৰৰ বিপৰীতটো কি শক্তি আৰু তাৰো ওপৰত আমি অদিতি বুলি ভাৰতবৰ্ষত এটা শব্দ আছে অদিতি ইজ সাপোজ টু বি দি সুপ্ৰিম মাদাৰ যেটো ডিভাইনৰ যেটো পৰা শক্তি পৰা মূল শক্তি সেই পৰা মূল শক্তিৰ লগত তন্ত্ৰই সম্বন্ধ স্থাপন কৰিব পৰা নাছিল সম্ভৱত সেইভাবে যদি মূল শক্তিৰ লগত যদি ৰিলেচন কৰিব পাৰিলে হেতেন এই তন্ত্ৰৰ যুগপন্থা কেতিয়াও ফেইলিয়ৰ নহল হেতেন কাৰণ তন্ত্ৰই যদি সেই মূল শক্তিয়ে যদি টেক ওভাৰ কৰিব পাৰিলে হেতেন
তেতিয়াহ'লে তন্ত্ৰ ইভেঞ্চুৱেলি ফেইলিয়ৰ নহ'লহেঁতেন সেইবাবে তান্ত্ৰিক পদ্ধতিত কি হ'ল আমি দেখা পাম বেভিচাৰ হৈ গ'ল কাৰণ কিয় তলত এই মূলাধাৰ খোলাৰ লগে লগে যিটো তাৰ শক্তিৰ যিটো উন্মেঘ হয় সেই শক্তিক সম্ভালা কোনো গাৰ্জেন নাই সেইবাবে তন্ত্ৰৰ যুগত গুৰুৰ এছ'চিয়েশ্যন গুৰুৰ কমিউনিয়ন গুৰুৰ সাহচৰ্য 24 আৱাৰ্ছ নেচেচাৰী কিন্তু শ্ৰী অৰবিন্দৰ যিটো যোগপন্থা প্ৰত্যক্ষ কোনো গুৰু নহ'লেও তাৰ পৰা কোনো বিপদজনক সম্ভাৱনা নাই গতিকে এই দুটাই হ'ল মূল কথা কিন্তু শ্ৰী অৰবিন্দইনো তন্ত্ৰৰ লক্ষ্যটো কি ল'লে তন্ত্ৰৰ লক্ষ্য আছিলে তন্ত্ৰই মানুহক মই আগেই কৈছিলোঁ তিনিটা ভাগত ভগাইছে পশু মানৱ বীৰ মানৱ দেৱ মানৱ অৰ্থাৎ মানুহৰ ভিতৰত অন্তৰ্নিহিত দেৱত্বৰ পৰিপূৰ্ণ অভিব্যক্তিয়েই হ'ল লক্ষ্য আছিলে তন্ত্ৰৰ আৰু শ্ৰী অৰবিন্দৰো যোগৰ লক্ষ্য তেওঁ সেই ট্ৰেন্সেন্ডেন্টেল ডিভাইনৰ লগত মাৰ্জাৰটো তেওঁৰ লক্ষ্য নহয় তেওঁৰ লক্ষ্য হ'ল ইউনিভাৰ্চেল ডিভাইনৰ লগত আমাৰ ইউনিয়ন আৰু তেওঁৰ লক্ষ্য মুখ্য নহয় তেওঁৰ লক্ষ্য বিশ্ব পৃথিৱী যে পৃথিৱীক আমি সৰক কৰিব লাগিব জীৱনক দিব্য জীৱনলৈ ৰূপান্তৰিত কৰিব লাগিব সেইবাবে তেওঁৰ লক্ষ্যটো তন্ত্ৰৰ লক্ষ্যৰ লগত একে কিন্তু তেওঁ পদ্ধতিটো লৈছিল জ্ঞানৰ পন্থা কিয় জ্ঞানৰ শক্তিৰ পন্থা লোৱা নাই বা ভোগৰ পন্থা লোৱা নাই সেইটো ৰিস্কি হৈ যায় কাৰণ আধুনিক যুগত মানুহে এজন গুৰু এজনৰ 24 আৱাৰ সান্নিধ্য নাপাব এইকেইটা মই এটা সাধাৰণ আৰু বাকীকেইটা যুগৰ লক্ষ্য কি বাকীকেইটা লোকৰ লক্ষ্য মূলত সাজুৰ্য মানে কমিউনিয়ন ইউনিয়ন ইভিন এই যে চাৰিটা আমাৰ মুক্তি আছে সাধৰ্ম মুক্তি সাদৃশ্য মুক্তি তাৰপিছত সামীপ্য মুক্তি আৰু এটা হ'ল সাজুৰ্য মুক্তি মানে একেবাৰে মূৰ আৰু আল্টিমেটলি পৰমাত্মাৰ মাজত মাৰ্জাৰ সামীপ্য মুক্তি হ'ল মাৰ্জাৰ নহয় মই ভগৱানৰ মই সেই আল্টিমেট তত্ত্বৰ সমীপত মোৰ যেতিয়া মই সিদ্ধি লাভ কৰিম তাৰ পিছত তেওঁৰ সমীপত মই বাস কৰিম বাট আই উইল ৰিটেইন মাই ওন ইণ্ডিভিজুৱেল আইডেণ্টিটি আৰু সাদৃশ্যটো হ'ল ভগৱানৰ লগত মই একে ধৰণৰ হ'ম আৰু সাধৰ্ম হ'ল ভগৱানৰ যিটো ধৰ্ম একে ধৰ্ম ময়ো কাল্টিভেট কৰিম গতিকে আমাৰ মুক্তিৰ আৰু আছে উপায় মুক্তিৰ কেবা ধৰণৰ মুক্তিৰ উপায় আছে নিজৰ ৰুচি এই অভিৰুচি লৈ লক্ষ্যবোৰ ঠিক কৰিছিল তন্ত্ৰৰ লক্ষ্য আছিলে এই সাদৃশ্য মুক্তি সাজুৰ্য মুক্তি ইত্যাদিও তন্ত্ৰৰ লক্ষ্য আছিল কিন্তু লগতে তন্ত্ৰৰ লক্ষ্য আছিল পশু মানৱক বীৰ মানৱলৈ ৰূপান্তৰিত কৰা আৰু বীৰ মানৱক আল্টিমেটলি দেৱ মানৱলৈ ৰূপান্তৰিত কৰা এয়া হ'ল যোগৰ মই একেবাৰে ভাৰতৰ সমগ্ৰ যোগ পদ্ধতিৰ এটা জিষ্ট কৈছোঁ গতিকে ইয়াৰ মাজত আমি দেখা পাইছোঁ যোগপন্থাৰ ভিতৰত কিছুমান ইনটিউটিভ যোগ আছে অৰ্থাৎ বোধিমূলক কোনটো ভক্তি যোগটো কৰ্ম যোগটো জ্ঞান যোগটো কাৰণ দে আৰ নট মেকানিকেল যোগা কিন্তু হঠ যোগা আৰু পতঞ্জলিৰ এতিয়া ৰাজযোগ শব্দটো কিন্তু পতঞ্জলিয়ে নিজে দিয়া নাছিল ৰাজযোগ শব্দটো বিবেকানন্দই দিছিল কিন্তু এতিয়া পতঞ্জলিৰ অষ্টাংগ যোগ বুলিও কয় ৰাজযোগ বুলিও কয় কিন্তু পতঞ্জলিয়ে নিজে শব্দটো দিছিলে তেওঁ হেতু অষ্টাংগ যোগ বুলি কৈছিল কিন্তু বিবেকানন্দই সেই যোগটোক ৰাজযোগ বুলি কৈছিল ৰাজযোগ বুলি কৈছিলে গতিকে তেওঁ এই গোটেই পাঁচটা যোগৰ কথা তাৰপিছত তন্ত্ৰৰ যোগৰ কথা তন্ত্ৰ কিয় ফেইলিয়ৰ হ'ল আৰু শ্ৰী অৰবিন্দইনো নতুনকৈ এটা যোগপন্থা তেওঁ কিয় আৱিষ্কাৰ কৰিলে তেওঁক কয় যোগা অফ ট্ৰেন্সফৰ্মেশ্যন ইণ্টিগ্ৰেল যোগা বুলি কয় কাৰণ কিয় তেওঁ এই গোটেইকেইটা যোগাকেই তেওঁ চিন্থেচাইজ কৰিছে সমন্বিত কৰিছে কৰি তেওঁ এই পাঁচটা পন্থাৰ তেওঁ কি লৈছে তেওঁ পদ্ধতিটো লৈছে অৰ্থাৎ জ্ঞানৰ যিটো পদ্ধতি জ্ঞানৰ পদ্ধতিটো লৈছে ভক্তি যোগৰো তেওঁৰ তাতে আছে বস্তু তেওঁৰ তাতে কৰ্মযোগৰো বস্তু লৈছে জ্ঞান যোগৰো লৈছে আনকি পতঞ্জলিৰ যোগৰ বস্তুও লৈছে কিন্তু তেওঁ আসন আৰু প্ৰাণায়ামক ইমান গুৰুত্ব দিয়া নাই কৈছে কোনোবাই যদি কৰে তাতো তেওঁ কোনো ধৰণৰ আপত্তি কৰা নাই তেওঁৰ মূলত তেওঁৰ যিটো ইনষ্ট্ৰুমেণ্টেলিটিটো হ'ল নলেজ আৰু তেওঁৰ মূলত এটা হ'ল ওপৰৰ এই চেণ্টাৰটো খুলিব লাগে যাতে হায়াৰ কনচিয়াছনেছৰ লগত ৰিলেট কৰিব পাৰি আৰু দ্বিতীয়তে অনাহত চক্ৰটো যাতে অপেন কৰিব পাৰি যাতে নিজৰ অন্তৰাত্মাৰ লগত আমাৰ যাতে পৰিচয় হয় আৰু এটা তৃতীয় যিটো তেওঁৰ যোগত এই যিটো সুপ্ৰিম ডিভাইন মাদাৰ যিটো পৰমা দিব্য জননী এই পৰমা দিব্য জননীৰ প্ৰতি কৈছে ইউ হেভ টু সাৰেণ্ডাৰ সমৰ্পণ কৰিব লাগিব
সমৰ্পণ কৰিব লাগিব কাৰণ আমাৰ প্ৰকৃতিৰ ৰূপান্তৰ সৰ্বোচ্চ ৰূপান্তৰৰ ক্ষমতাটো একৰ্ডিং টু মহাৰিষি ইজ অনলি উইথ দি সুপ্ৰিম ডিভাইন মাদাৰ সুপ্ৰিম ডিভাইন মাদাৰৰ লগত আছে আৰু সুপ্ৰিম ডিভাইন মাদাৰেও তেতিয়াহে মোক ৰূপান্তৰিত কৰিব পাৰিব যেতিয়া কৈছে এস্পিৰেশ্যন ফ্ৰম বিলো এণ্ড ৰেছপন্স ফ্ৰম এবভ যেতিয়ালৈকে মই তলৰ পৰা মোৰ যদি এস্পিৰেশ্যন নাথাকে তেনেহ'লে ওপৰৰ পৰা কেতিয়াও মই ৰেছপন্স নাপাওঁ এইবোৰ হ'ল সচেতন প্ৰচেছ মেথড যোগা কিন্তু এই যোগাত যদি মই নিজে সোমোৱাও নাই এটা ইভলিউচনাৰী যোগা প্ৰচেছ ইজ অলৱেজ গোয়িং অন এটা ইভলিউচনাৰী প্ৰচেছ ইজ অলৱেজ গোয়িং অন তেনেহ'লে এই যোগৰ পদ্ধতিবিলাকৰ মূল এতিয়া আমি দুটা আজি আৰু কালিৰ ভিতৰত মই দুটা ডেফিনেশ্যন হিচাপে কৰিম আলোচনা কাৰণ এই পদ্ধতিত আমি যাব লাগিলে আমি আল্টিমেটলি ইগো আমি নোহোৱা কৰিব লাগিব আমাৰ ডিজায়াৰ নোহোৱা কৰিব লাগিব এই যে প্ৰচেছবোৰ তাৰ মাজৰ যিবোৰ মেকানিজম সাধাৰণভাৱে এইখিনি মই কথা ক'লোঁ মই যে দুটা ডেফিনেশ্যন হিচাপত একেবাৰে যিমানখিনি পাৰোঁ আজি আলোচনা কৰিম আৰু কাইলৈ আলোচনা কৰিম বাকীখিনি প্ৰথমতে এটা ডেফিনেশ্যনত শ্ৰী স্তৰবিন্দই কৈছে যে যোগা কি কৈছে জেনেৰিক মিনিং এণ্ড ছিগনিফিকেঞ্চ বুলি কৈছে এ জেনেৰিক নেম ফৰ দি প্ৰচেছেছ এণ্ড দি ৰিজাল্টছ জেনেৰিক মানে কি বুলি কয় আমি আজিকালি জেনেৰিক ঔষধৰ কথা শুনিছোঁ নহয় জেনেৰিক ঔষধ মানে কি এনেই যেতিয়া আমাক আগত ডক্টৰে ঔষধৰ নাম লিখি দিছিল আমাক কিছুমান ব্ৰেণ্ড নেম লিখি দিছিলে আমাক ব্ৰেণ্ড নেম লিখি দিয়ে কিন্তু তাৰ যিটো আচল যিটো মেডিচিন সেই মেডিচিনটো কিন্তু ব্ৰেণ্ড নেমটো 50টা কোম্পানীয়ে যদি সেই ঔষধটো যদি উলিয়াইছে 50টা কোম্পানীৰে ব্ৰেণ্ড নেমটো বেলেগ বেলেগ কিন্তু মেডিচিনটো এটাই গতিকে সেই যেতিয়া এতিয়া নতুনকৈ বৰ্তমান ভাৰত চৰকাৰে জেনেৰিক মেডিচিনটো আচলতে ডক্টৰবিলাকৰ বাবে এইটো অনৈতিক তেওঁলোকে আমাক নামটো লিখোঁতে আচলতে কোম্পানীৰ প্ৰডাক্টটোৰ নাম লিখিব নোৱাৰে তেওঁলোকে আচলতে আমাক যিটো আচল মেডিচিন এতিয়া এমক্সিচিলিন হ'ল মেডিচিনটোৰ নাম কিন্তু সেই এমক্সিচিলিনৰ আমি বিভিন্ন কোম্পানী লৈ পেলাই তাৰ ব্ৰেণ্ড নেম বেলেগ বেলেগ পাম আমি কিন্তু ডক্টৰে আচলতে জেনেৰিক যিটো নাম জেনেৰিক নামটোহে প্ৰেছক্ৰাইব কৰিব লাগে তাত শ্ৰেণীগত নাম যে 50টা কোম্পানীয়ে ওলোৱা 50টা ঔষধৰ আচল ঔষধটো কি যেনে চাউল সাপোজ চাউল মই খাওঁ চাউল 50টা কোম্পানীয়ে 50টা বেলেগ নাম দিব পাৰে ঠিক যেনেকৈ আমি এটা কমন ভুল কৰোঁ যেতিয়া আমি দোকানত যাওঁ আমি কওঁ চাৰ্ভ দিয়ক বাট চাৰ্ভ হ'ল হিন্দুস্তান লিভাৰৰ ডিটাৰজেণ্ট পাউডাৰৰ এটা ব্ৰেণ্ড নেম তাৰ আচল কমোডিটিটো হ'ল ডিটাৰজেণ্ট পাউডাৰৰ ভিতৰত চাৰ্ফ আছে বেলেগ বেলেগ কোম্পানীৰো আছে কিন্তু এনেকুৱা হৈ যায় যে চিননিমাছ হৈ যায় গতিকে আমি ডিটাৰজেণ্ট পাউডাৰ বুলি নকওঁ কমোডিটিটোৰ নাম হ'ল ডিটাৰজেণ্ট পাউডাৰ আৰু সেই প্ৰডাক্টটোৰ নাম সেই কোম্পানীৰ হিন্দুস্তান লিভাৰ কোম্পানীৰ প্ৰডাক্টটোৰ নাম হ'ল চাৰ্ফ মানে ডিটাৰজেণ্ট পাউডাৰ নহয় ডিটাৰজেণ্ট পাউডাৰটোৰ নামহে চাৰ্ফ তাতে ব্ৰেণ্ড নেম দিছে ঠিক সেইধৰণে কৈছে এছেঞ্চিয়েলি যোগা ইজ এ জেনেৰিক নেম কিহৰ জেনেৰিক নেম কৈছে ফৰ দি প্ৰচেছেছ এই যিমানবোৰ প্ৰচেছ আছে যোগাৰ অকল এটা এই কোৱা মই 5টা মূল যোগ পদ্ধতিক কেন্দ্ৰ কৰি বিভিন্ন নামকৰণেৰে কিজানি ভাৰতত 1000 যোগ পদ্ধতি আছে কিন্তু মূল যোগ পদ্ধতি এইকেইটাই তাৰ ওপৰত বেছ কৰি গতিকে যিমানবোৰ প্ৰক্ৰিয়া আছে নট অনলি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াবোৰৰ যিটো পৰিণাম এই দুটাৰ জেনেৰিক নেমহে যোগা তাৰ যিটো শ্ৰেণীগত নাম মানে আচল নামটো হ'ল আমি এই প্ৰচেছবোৰৰ পৰিণামবোৰক আমি যোগা বুলি কওঁ শ্ৰেণীগত নাম তাৰ দ্বাৰা আমি কি কৰোঁ কৈছে বাই হুইচ উই ট্ৰেন্সেণ্ড শব্দটোৰ কি অৰ্থ আমি অতিক্ৰম কৰোঁ কাক কৰোঁ কৈছে উই ট্ৰেন্সেণ্ড অৰ শ্ৰেড অফ আৱাৰ প্ৰেজেণ্ট মুডছ অফ বিইং শ্ৰেড অফ SHRED শ্ৰেড অফ OFF শ্ৰেড অফ মানে কি ছিন্ন ভিন্ন হৈ যোৱা টুকুৰা হৈ যোৱা অৰ্থাৎ আমাৰ যোগৰ পদ্ধতিৰ দ্বাৰা আমি নিজক অতিক্ৰম কৰোঁ আৰু তাৰ দ্বাৰা কি হয় আমাৰ যিটো বৰ্তমানৰ সত্তাটো খণ্ড বিখণ্ড হৈ যায় অৰ্থাৎ খণ্ড বিখণ্ড টুকুৰা যেতিয়ালৈকে নকৰিম মই মোৰ ইগোটোক মই কেনেকৈ বাদ দিম কৈছে যোগা তেনেকুৱা এটা প্ৰক্ৰিয়া যিটোৰ দ্বাৰা কৈছে যে উই শ্ৰেড অফ আৱাৰ প্ৰেজেণ্ট মুডছ অফ বিইং
আৰু প্ৰেজেণ্ট মুডছ অফ বিং কৰি আমি ট্ৰেন্সেণ্ড কৰোঁ, অতিক্ৰম কৰোঁ। কিয় অতিক্ৰম কৰোঁ? আকৌ সেই যিটো পূৰ্ব আমাৰ যিটো স্পিৰিচুৱেলিটিৰ লক্ষ্য। কিয়? এণ্ড ৰাইজ টু এ নিউ, আমি এটা নতুন সত্তালৈ আমাৰ অভ্যুদয় হয়, এটা নতুন সত্তালৈ আমাৰ অভ্যুদয় হয়। আৰু এই নতুন সত্তাটো কেনেকুৱা? স্মলাৰ নে হায়াৰ? কৈছে এটা হায়াৰ সত্তালৈ। কৈছে এ নিউ, কৈছে ৰাইজ টু এ নিউ, এ হায়াৰ, এ ৱাইডাৰ মুড অফ কনচিয়াছনেছ। এই যে আমি নিজক অতিক্ৰম কৰোঁ, পুৰণা যিটো আমাৰ ব্যক্তিত্বটোক ছিন্ন ভিন্ন কৰি পেলাওঁ। ছিন্ন ভিন্ন কিয় কৰোঁ? যাতে আমি এটা নতুন সত্তালৈ নিজক ৰূপান্তৰিত কৰিব পাৰোঁ। আৰু নতুন সত্তাটোৰ বৈশিষ্ট্য কি? কৈছে হায়াৰ লাইফ, হায়াৰ বিইং, নট অনলি হায়াৰ বিইং, কৈছে ৱাইডাৰ বিইং, ৱাইডাৰ মুডছ অফ কনচিয়াছনেছ। তেতিয়া মই আৰু মই হৈ নাথাকোঁ, আমাৰ বুলি ক'ম, আমি বুলি ক'ম। তেতিয়া আমি বসুধৈৱ কুটুম্বকম বুলি ক'ম। বিবেকানন্দই শেষত গৈ বিবেকানন্দৰ দৰে নেশ্যনেলিষ্টে কি কৰি গৈছে? ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। আমি নিজৰ হয়তো জাতিক অতিক্ৰম কৰিব পৰা নাই, নিজৰ সম্প্ৰদায়ক আমি এতিয়াও সম্প্ৰদায়ৰ বাহিৰত ওলাব পৰা নাই। সম্প্ৰদায়, জাতি সকলো কাৰাগাৰ, যেতিয়ালৈকে মই সমগ্ৰ বিশ্বক আলিংগন কৰিব নোৱাৰোঁ। ইথিঅপিয়াৰ মানুহে যদি দৰিদ্ৰতাত থাকে, মোৰ গাঁৱৰ মানুহে, মোৰ অসমীয়া মানুহে দৰিদ্ৰতাত থাকিলে মই যিমান কষ্ট পাওঁ, সিমান কষ্ট জানো মই যদি ইথিঅপিয়াৰ মানুহ যদি দুৰ্ভিক্ষত পৰিছে তেতিয়াতো মই কষ্ট নাপাওঁ? কাৰণ my consciousness is now very narrow consciousness. I am imprisoned in the perilous prison cell of my ego. Ego is a smaller consciousness. Ego is a separative consciousness. আৰু সেইভাবে it is not a higher consciousness, not a wider consciousness. সেই কাৰণে আমি এই উপনিষদৰ ঋষিৰ দৰে ক'ব নোৱাৰোঁ যে বসুধৈৱ কুটুম্বকম বুলি। আৰু যেতিয়া সমগ্ৰ বিশ্বৰ সৈতে আলিংগন কৰিম, আৰু এইটো তাৰ আল্টিমেট লক্ষ্য কি? I have to be able to see my soul in your soul. এইটো হ'ল তাৰ এটা পাৰ্ট, হাইয়েষ্ট যিটো লক্ষ্য। And I have to be capable of seeing yourself in myself. মই তোমাৰ আত্মাটো দেখা পাব লাগিব মোৰ আত্মাৰ মাজত, আৰু মোৰ আত্মাটো দেখা পাব লাগিব তোমাৰ আত্মাৰ মাজত। বিকজ both are essentially same element. সেইটোকে কৈছে ৱাইডাৰ, কিন্তু ৰাইট নাও আমি পাৰা নাই। কিয় পাৰা নাই? আমাৰ অবষ্ট্ৰাক্টৰ কোনে অবষ্ট্ৰাকশ্যন দিছে? মাই স্মলাৰ কনচিয়াছনেছ, মাই ইগ' কনচিয়াছনেছ। আমি খুব বেছি মই নিজৰ পৰিয়ালৰ ওপৰত গৈ আমি অসমীয়া বুলি আমি কথা ক'ব পাৰিছোঁ। কিন্তু ভূপেন হাজৰিকাই কি কৈছিল? অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ। আমি তেনেকৈ গান লিখিব পাৰিম যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল'লোঁ, যেনেকৈ বিবেকানন্দই কৈছে ট্ৰুথ ইজ মাই গড, হোল ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। আনকি জ্যোতিপ্ৰসাদে কবিতা লিখিছিল, উপজিয়েই তেওঁ হেনো বিশ্ব নাগৰিক। কিন্তু বিশ্ব নাগৰিক হ'বৰ বাবে মই কেম্ব্ৰিজত যাব নালাগে, বিশ্ব নাগৰিক হ'বৰ বাবে মই আমেৰিকাত যাব নালাগে। আই কেন বি বিশ্ব নাগৰিক, মই ভাৰতত থাকি, গুৱাহাটীত থাকি, মোৰ গাঁৱত থাকিও মই বিশ্ব নাগৰিক হ'ব পাৰোঁ। It all related to my consciousness. গতিকে এই যে যোগৰ প্ৰথমটো হ'ল যে কিয় পুৰণা ব্যক্তিত্বটো টুকুৰা টুকুৰ কৰি পেলোৱা হয়, শ্ৰেড অফ কৰি পেলোৱা হয়, পুৰণা ব্যক্তিত্বটো কিয় অতিক্ৰম কৰিব লাগে? বিকজ মাই পুৰণা যিটো আমাৰ যিটো চেতনা, সেইটো হ'ল একেবাৰে সংকীৰ্ণ চেতনা, পিঞ্জৰাবদ্ধ কৰি ৰাখিছে। আৰু বিবেকানন্দই কৈছে কণ্ট্ৰেকশ্যন ইজ ডেথ, এক্সপানশ্যন ইজ লাইফ। সম্প্ৰসাৰণেই জীৱন বুলি কৈছে। আৰু আমাৰ পৰিয়ালৰ মাজত, আমাৰ বন্ধুত্বৰ মাজত, ৰিলেশ্যনশ্বিপৰ মাজত তাৰ মূল যিটো কালপ্ৰিট, আৱাৰ স্মলাৰ কনচিয়াছনেছ। ইট ইজ অলৱেজ ক্লেছ বিটুইন স্মলাৰ কনচিয়াছনেছ। যেতিয়া আমি যেতিয়া নিজৰ চেতনাটোক যেতিয়া আমি সম্প্ৰসাৰিত কৰিব পাৰিম, আমি দেখা পাম আমাৰ বহুত সমস্যা অট'মেটিকেলি ছল্ভ, কোনো কনফ্লিক্টেই নাথাকিব। কাৰণ আমি যে কষ্ট পাওঁ বহু ক্ষেত্ৰত, মই কষ্ট নাপাওঁ, মোৰ আত্মাই কষ্ট নাপায়। কোনে কষ্ট পায়? মোৰ ইগোৱে কষ্ট পায়। সেইবাবে ইগোটোক যদি মই ছেপাৰেট কৰি দিব পাৰোঁ, তেতিয়াহ'লে মই কষ্টই নাপাম। আনকি এবাৰ মই ৰামকৃষ্ণৰ এটা দিওঁ, এই যে ক'লোঁ যে চেতনাটো যে এইটো যে সম্ভৱ, যে আই কেন চি ইয়'ৰ চ'ল ইন মাই চ'ল, এণ্ড আই কেন চি মাই চ'ল ইন ইয়'ৰ চ'ল, এণ্ড ইয়'ৰ চ'ল ইন মাই চ'ল। এবাৰ
ৰামকৃষ্ণ পৰমহংসৰ লগত 4 জনমান শিষ্যই কথা পাতি আছে হঠাৎ ৰামকৃষ্ণই কি কৰিছে তেওঁ নিজৰ যেন তেওঁক পিঠিত কোনোবাই কোবাইছে তেওঁ তেনেকুৱা ধৰণে খুব কষ্ট পাইছে তেওঁ ভাবিলে যে কাৰণ তেওঁতো নিৰক্ষৰ আৰু মাজে মাজে স্পিৰিচুৱেলি পাগলামি কৰি থাকে বুলি ভাবে যে কি হৈছে ঘটনাটো হঠাৎ এজন শিষ্যৰ বাহিৰত চকু পৰিল কি চকু পৰিল দেখা পালে এটা বলদ গাড়ী এখনত গৰু গাড়ী এখনত সেই বলদটোক গৰুৰ সেই গাড়োৱানজনে খুব কোবাব ধৰিছে সেই গৰুৱে সেই বলদটোৰ যিটো কষ্ট ৰামকৃষ্ণ পৰমহংস কুড ফিল দিস ইজ হোৱাট ইজ কল কসমিক কনচিয়াছনেছ বিশ্ব চেতনা আমি ফিল নকৰোঁ আই যদি গৰু এটাক খুব বেছি মোৰ যদি লৰাটোক যদি কোনোবাই মোৰ সন্মুখত যদি মাৰে মই অলপ কষ্ট ফিল কৰিম কিন্তু যদি এজন মই যদি মোবাইলত কেতিয়াবা কিন্তু আমি অলপ কষ্ট ফিল কৰোঁ কেতিয়াবা যদি মোবাইলত কাৰোবাক আমি অত্যাচাৰ কৰা দেখা পাওঁ কিয় কাৰণ মোৰ ভিতৰত কিবা এটা তত্ত্ব আছে সেই তত্ত্বটোৱে মাজে মাজে পৰ্দাৰ ফাকেৰে মোক অলপ তালুকিত কৰিব পাৰে যদি পূৰ্ণভাৱে যদি কৰিব পাৰিলেহেঁতেন মোৰ জীৱন ৰূপান্তৰিত হৈ গ'লহেঁতেন গতিকে সেইভাৱে কৈছে আৰু কৈছে যে এই যে and rise to a new higher wider mood of consciousness মই গতিকে হায়াৰ ওয়াইডাৰ মুড অফ কনচিয়াছনেছ আমি কি কলো কিন্তু কৈ শ্ৰী অৰবিন্দৰ এটা বিশেষ তেওঁৰ বৈশিষ্ট্য লেখাৰ কি যেনেকৈ আমাক যোগৰ কথাটো কওঁতে কি অধ্যাত্মৰ ডেফিনেশ্যনটো দি কওঁতে কৈছিল যে এৱেকেনিং টু আৱাৰ ইনাৰ ৰিয়েলিটি টু এ স্পিৰিট টু এ সেল্ফ টু এ সোল হুইচ ইজ নট আৱাৰ মাইণ্ড বডি এণ্ড লাইফ কৈছে যিটো যাতে আমি মন বুলি যাতে কনফিউজ নকৰোঁ ঠিক সেই ধৰণে ইয়াতো তেওঁ কৈছে দিস হায়াৰ মুড অফ কনচিয়াছনেছ দিস ওয়াইডাৰ মুড অফ কনচিয়াছনেছ কৈছে নট ডেট অফ দি অৰ্ডিনাৰী এনিমেল এণ্ড ইণ্টেলেকচুৱেল মেন কাৰণ আমাৰ মাজত এটা আমাৰ পাশৱ ইতিহাসৰ পৰা ইনহাৰেট কৰা আমাৰ মাজত এটা পাশৱ বৃত্তিও আছে সেইভাবে তন্ত্ৰই পশু মানৱ বীৰ মানৱ আৰু দেৱ মানৱ হিচাপে মানুহ জাতিক 3 ভাগত শ্ৰেণী বিভাজন কৰিছে আমি জন্মতে পশু মানৱ হৈ আহোঁ সেইটোৱেই উপনিষদে সমৃদ্ধ ভাষাত কৈছে অন্নময় কোষ তাৰ পিছত প্ৰাণময় কোষ তাৰ পিছত মনোময় তাৰ পিছত বিজ্ঞানময় তাৰ পিছত আনন্দময় আৰু সেইটোৱেই ইয়াতে আমি যিটো কৈছোঁ নৰৰ পৰা নৰোত্তম নৰোত্তৰৰ পৰা নাৰায়ণ বা উপনিষদে কৈছে অসতু মা সদ্গময় তমসু মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় গতিকে এইটো আমি প্ৰথম এটাই পঢ়িলোঁ আজি আমি ইয়াতে শেষ কৰিছোঁ তেনেহ'লে যোগৰ মিনিং কি এটা প্ৰচেছ আৰু নহ'লে ৰিজাল্ট অফ প্ৰচেছ আৰু যিমানবোৰ পৃথিৱীত যোগৰ এই প্ৰচেছ আছে এনেকুৱা আৰু কেনেকুৱা প্ৰচেছ by which we transcend and shred off our present mode of being আমাৰ নিজৰ বৰ্তমানৰ সত্তাটো টুকুৰা টুকুৰ কৰি পেলাওঁ নিজৰ বৰ্তমানৰ জীৱনটোক আমি অতিক্ৰম কৰোঁ যিটো প্ৰক্ৰিয়াৰ দ্বাৰা অতিক্ৰম কৰোঁ আৰু সেই প্ৰক্ৰিয়াৰ যিবোৰ পৰিণাম এই দুইটাকে যোগ বুলি কোৱা হয় আৰু সেইভাৱে গীতাই কৈছে 46 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকত অৰ্জুনক কৈছে যোগী ভৱাৰ্জুন কৈছে হে অৰ্জুন তুমি যোগী হোৱা জ্ঞানী হ'বও মানা কৰিছে ধ্যানী হ'বও মানা কৰিছে কৰ্মী হ'বও মানা কৰিছে কেনেকুৱা ইণ্টাৰেষ্টিং কথা কৈছে যে যোগী ভৱাৰ্জুন হে অৰ্জুন তুমি যোগী হোৱা কিয় লগে লগে তাত কাৰণ দিছে কৈছে যোগী ধ্যানীতকৈও শ্ৰেষ্ঠ কৰ্মীতকৈও শ্ৰেষ্ঠ জ্ঞানীতকৈও শ্ৰেষ্ঠ কিয় শ্ৰেষ্ঠ বিকজ যোগ ইনক্লুডছ অল দিছ 3 থিংছ যেতিয়া মই যোগী হ'ম যোগৰ মাজত জ্ঞানকো অন্তৰ্ভুক্ত কৰিছে কৰ্মকো অন্তৰ্ভুক্ত কৰিছে ধ্যানকো অন্তৰ্ভুক্ত কৰিছে উইথ দিছ এলাউ মি টু কনক্লুড হিয়াৰ থেংক ইউ